ধুবুৰী জিলাৰ শুক্লাইত আজি একেবাৰে হৃদয়বিদাৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আজি ৰাতি প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ ইতিমধ্যে প্ৰায় 60 বছৰীয়া গৰ্ভৱতী হাতী কৰোণভাৱে মৃত্যু হৈছে। আচলতে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বন বিভাগক নিন্দা জনাইছোঁ যে 2003 চনৰ আগৰ পৰাই যিদৰে সংগঠিত হৈ আছিলে BTRত বা হাতী মানুহৰ সংঘাত, কিন্তু ইতিমধ্যে 2024 বৰ্ষত কিন্তু যথেষ্ট হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু হাতীও মৰিছে, ক'ৰবাত মানুহো মৰিছে। বৰ্তমানৰ কিন্তু বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়ন হোৱা বুলি তেওঁলোকে ঢোল ঢাক বজাই আছে। ভাৰত ভূটান সীমান্তৱৰ্তী যিখিনি এলেকা আজিলৈ বন মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিলৈ এই অঞ্চলসমূহ কিন্তু একবাৰো পৰিভ্ৰমণ কৰিবলৈ সময় নহ'ল। হাতী মানুহৰ সংঘাতত তীব্ৰতৰ হৈ থকাৰ সময়ত কেতিয়াবা মানুহ মৰিছে, কেতিয়াবা হাতী মৰিছে, কিন্তু এই বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। যি সময়ত আজি ৰাতি 1 বজাত কৰোণভাৱে 60 বছৰীয়া গৰ্ভৱতী এটি হাতীয়ে মৃত্যুবৰণ কৰিলে, যোৱা কিছুদিন আগতে আকৌ এটি হাতী মৰিছে, মানুহ মৰিছে, কিন্তু মানুহ মৰিলে বা হাতী মৰিলে চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখন চৰকাৰে কিন্তু ব্যৱস্থাপনা গ্ৰহণ কৰাটো আমি একেবাৰে দেখিবলৈ পোৱা নাই। আজি চবতকৈ আচৰিত ঘটনা আপোনালোকে জানে যে বৰনদী যি অভয়াৰণ্য বা খালংদুৱাৰ যি অভয়াৰণ্য, এই অভয়াৰণ্যসমূহত আপোনালোকে চাওক যে যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ, পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে। ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামিন কৰিবলৈ সক্ষম হোৱাই নাই, কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয়, ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ, যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে। যিহেতু এইটো অঞ্চলত মানে হাতীৰ উৎপাতৰ কাৰণে ঘৰে ঘৰে কাৰেণ্টৰ কাটা তাঁৰ চবেই ব্যৱহাৰ কৰে, তাৰ ফলত মৃত্যু হ'ব পাৰে বুলি আমি বৰ্তমান ছাছপেক্ট কৰিছোঁ। বাকী আৰু আপোনাৰ লেবৰেটৰীলৈ আমি চেম্পল পঠোৱাৰ পিছতহে কনফাৰ্মেটৰী আমি কি কাৰণত মৃত্যু হৈছে সেইটো সঠিককৈ ক'ব পাৰিম। বৰ্তমান আমাৰ এতিয়া ছাছপেক্ট ইলেক্ট্ৰকিউশ্যনতে মৃত্যু হোৱা বুলি আমি মানে অনুমান কৰিছোঁ। এনেইতো ধৰক যিহেতু ইয়াতে কাটা তাঁৰৰ কথাটো মই অলৰেডি কৈছোঁৱে, ইলেক্ট্ৰকিউশ্যনৰ ফলত মানে সঘনে মৃত্যুটো কমন ৰিজন সেইটোৱে দেখা যায়। তাৰ উপৰিও কিছুমান বয়সৰ কাৰণেও মৰে আৰু অন্যান্য কিছুমান বেমাৰৰ কাৰণেও মৰা দেখা যায়, কিন্তু মষ্ট কমনলি যিখিনি আমি এতিয়ালৈকে পাইছোঁ আৰু সেইটো ইলেক্ট্ৰকিউশ্যনৰ ফলতে সৰহভাগ মৃত্যুমুখত পৰা দেখা যায়। ভাৰত ভূটান সীমান্তৱৰ্তী এই শুক্লাই এই গাঁওখনতে এটা হাতীৰ মৃত্যু হৈছে আৰু খুবেই দুখজনক ঘটনা। আমাৰ এই ভাৰত সীমান্তৱৰ্তী উত্তৰ অঞ্চলত হাতী মানুহৰ সংঘাত, হাতীৰ মৃত্যু আৰু হাতী মানুহৰ সংঘাতত মানুহৰ মৃত্যুৰ সংখ্যা সময়ে সময়ে দিনে দিনে বাঢ়ি গৈ আছে। আজি এইটো বছৰতে কমচে কম 10টা হাতীৰ মৃত্যু হৈছে, 10ৰ পৰা 15জন মানুহৰ মৃত্যু হৈছে, কিন্তু আজিলৈকে এই হাতী মানুহৰ সংঘাতৰ এই সমস্যাখিনি নিৰ্মূলৰ কাৰণে তথা নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা আমাৰ অসম চৰকাৰৰ বন মন্ত্ৰীয়ে হওক বা বিটেশ চৰকাৰৰ এম এ হওক কোনো ধৰণৰ দায়িত্ব হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। এই অঞ্চলৰ ৰাইজেও দেখিবলৈ পোৱা নাই। আজি এটা প্ৰকাণ্ড জীৱ যে নেকি আমাৰ বাবে এক অমূল্য সম্পদ, আজি অমূল্য সম্পদৰ মৃত্যু হ'ব লগা হ'ল। একমাত্ৰ খাদ্যৰ সন্ধানত তেওঁলোকে বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহি আজি খাদ্যৰ সন্ধানত তেওঁলোকৰ মৃত্যু হ'ব লগা হৈছে। আজি এই হাতীজনীৰো সেই ধৰণে এই খাদ্যৰ সন্ধানত ওলাই অহাৰ কাৰণে আজি এই গাঁৱতে মৃত্যু হ'ব লগা হ'ল। গতিকে এই সমস্যাখিনি আজি আপোনালোকে গম পাইছে, বাৰম্বাৰ বছৰি তেনেকুৱা হাতীৰ মৃত্যু হৈ আছে, বছৰি মানুহৰ মৃত্যু হৈ আছে, কিন্তু আজিলৈকে সমস্যাখিনিক যে গুৰুত্ব যে আৰোপ কৰিব লাগে, এই সমস্যাখিনি নিয়ন্ত্ৰণ যে কৰিব লাগে, তাৰ কাৰণে কিন্তু কোনো ধৰণৰ ব্যৱস্থা চৰকাৰী কৰ্তৃপক্ষই